নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসামীয়া বুকৰ অন্য এটি গুৰুত্বপূৰ্ণ ক্লাছলৈ। আপোনালোকে জানে আমি আসামীয়া বুকৰ এটা বহুত ইম্পৰ্টেণ্ট চিৰিজ আৰম্ভ কৰিছিলোঁ। ADARE 3.0 DME DSS APDCL সকলোবোৰ পৰীক্ষাৰ কাৰণে আসামীয়া বুকখন বহুত ইম্পৰ্টেণ্ট হ'ব। গতিকে আপোনালোকে চিৰিজটো কমপ্লিট চাব, ৰেগুলাৰলি ভিডিঅ' আহিব, মাজতে আমি ভিডিঅ' দিব পৰা নাছিলোঁ, ঠিক আছে। চ' আমাৰ DME DSSৰ কাৰণে আমি ক্লাছো কৰি আছোঁ সেইবাবে। চ' যিসকলে আমাৰ DME DSS 4000+ কুৱেশ্যন আমি দি আছোঁ মাত্ৰ 149 ৰুপিছত, যিসকলে PDF টো লোৱা নাই লৈ ল'ব, ঠিক আছে। DME DSS আসাম পুলিচ সকলোৰে আমি PDF দি আছোঁ। যদি আপোনাক PDF লাগে তেনেহ'লে 8638686390 এই নম্বৰটোত আপোনালোকে 149 ৰুপিজ পে' কৰি আপোনালোকে PDF ল'ব পাৰিব, ঠিক আছে। নাম্বাৰটো মই আপোনাক দিছোঁ, অতি কম মূল্যত দি আছোঁ। বেলেগে আপোনাক অতি কম মূল্যত আমি PDFবোৰ প্ৰভাইড কৰা দেখা নাই, ঠিক আছে। কাৰণ 4000 কুৱেশ্যন আমি 149 ৰুপিছত দি আছোঁ। চ' দেৰি নকৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড হীৰেণ ভট্টাচাৰ্য ৰিচিভ দ্য ভাৰতীয় ভাষা পৰিষদ এৱাৰ্ড। গতিকে কোন বছৰত হীৰেণ ভট্টাচাৰ্যই ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰিছিল? কোন বছৰত লাভ কৰিছিল মনত আছে? কোন বছৰত হীৰেণ ভট্টাচাৰ্যই ভাৰতীয় ভাষা পৰিষদ এৱাৰ্ড লাভ কৰিছিল? চনকেইটা চাই ল'ব। 1990, 1995, 1993, 1998, 1990, 1995, 1993, 1998। কেতিয়া হীৰেণ ভট্টাচাৰ্য ভাৰতীয় ভাষা পৰিষদৰ বঁটা লাভ কৰিছিল? চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 1993, 1993 চনতে এই বঁটা লাভ কৰিছিল। কোনে? হীৰেণ ভট্টাচাৰ্যই। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ প্লেচ ইন আছাম ইজ ন'ন এজ দ্য পঞ্চতীৰ্থ দ্য 5 শ্ৰাইনছ। গতিকে অসমৰ কোনটো স্থানক পঞ্চতীৰ্থ বা 5টা তীৰ্থ বুলি কোৱা হয় বা জনা যায়? আমি সকলোৱে জানো দিছপুৰ, শিৱসাগৰ, গুৱাহাটী, হাজো। এই এনচাৰটো হ'ব হাজো। হাজোক পঞ্চতীৰ্থ বুলি কোৱা হয়, হয়নে নহয়? একদম ইজি কুৱেশ্যন। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য জাতিংগা ভিলেজ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম। গতিকে জাতিংগা গাঁওখন আমাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ডিমা হাছাও, শিৱসাগৰ, যোৰহাট, তেজপুৰ। এইটো কিন্তু বহুতে নাজানে আৰু জাতিংগাৰ কুৱেশ্যনটো প্ৰায় আহে, কিন্তু এইটো মনত ৰাখিব, ঠিক আছে। চ' জাতিংগা যিখন ঠাই, যিখন গাঁও কোনখন জিলাত আছে? ডিমা হাছাও জিলাত, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ৱেন ৱাজ দ্য ফক্সটেল অৰ্কিড ৰিকগনাইজ এজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম। এটা কথা মন কৰিবা, ফক্সটেল অৰ্কিড অসমীয়া হৈছে কপৌফুল, অসমীয়াত কপৌফুল বুলি কোৱা হয়। গতিকে কপৌফুলক কেতিয়া অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়া হৈছে? অসমৰ ৰাজ্যিক ফুল বহুতে নাজানে, কিন্তু বহু ল'ৰা ছোৱালীয়ে নাজানে অসমৰ ৰাজ্যিক ফুল কি বা অসমৰ ৰাজ্যিক পক্ষী কি, হয়নে নহয়? ইংলিছ নামটো জানিলেও অসমীয়া নামটো নাজানে, অসমীয়া নামটো জানিলেও ইংলিছত যদি কুৱেশ্যন আহে তেখেতে এৰি থৈ আহে। চ' এনেকুৱা ধৰণৰ বহুতো কনফিউজন হোৱা দেখা গৈছে, ঠিক আছে। চ' অসমৰ ৰাজ্যিক ফুল হৈছে কপৌফুল, ৰাজ্যিক চৰাই হৈছে দেওহাঁহ, ঠিক আছে। চ' এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ষ্টেটৰ ওপৰত আমি কুৱেশ্যন অলৰেডি দি থৈ দিছোঁ, ক্লাছ এটা কৰি থৈ দিছোঁ, আপোনালোকে চাব। বিভিন্ন ষ্টেটৰ বাৰ্ডসমূহ, ষ্টেটৰ এনিমেল, ষ্টেট ফ্লাৱাৰ। অসমৰ ৰাজ্যিক ফল কি? কাজি নেমু, ঠিক আছে। চ' এইকেইটা মনত ৰাখিব। চ' ইয়াৰ কাৰেক্ট এনচাৰটো কেতিয়া হ'ব? কি হ'ব? যে কপৌফুলক কেতিয়া ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়া হৈছে? এইটো কিন্তু বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন। 1999, 2000, 2001, 2003। গতিকে কপৌফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া স্বীকৃতি দিয়া হৈছে? য়েছ, কাৰেক্ট এনচাৰটো হৈছে 2003 চনত, ঠিক আছে। 2003 চনত কপৌফুলক ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিয়া হৈছে আৰু কপৌফুলৰ ইংলিছ নামটো হৈছে ফক্সটেল অৰ্কিড। যদি কেতিয়াবা কুৱেশ্যনটো ইংৰাজীটো দি থৈ দিয়ে, আপোনালোকে নামটো দেখি কিনে ভয় নাখাব আকৌ, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হাউ মেনি ডিষ্ট্ৰিক্ট অফ আছাম আৰ লোকেটেড অন দ্য ইণ্টাৰনেশ্যনেল বৰ্ডাৰ। গতিকে আন্তঃৰাষ্ট্ৰীয় সীমান্তত অসমৰ কিমানখন জিলা অৱস্থিত? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। কেইখন জিলা আছে আন্তঃৰাষ্ট্ৰীয় সীমান্তত অসমৰ? 7, 8, 9, 10 কেইখন জিলা আছে আন্তঃৰাষ্ট্ৰীয় সীমান্তত অসমৰ? কিমানখন জিলা আছে? চ' কাৰেক্ট এনচাৰ হৈছে অসমৰ 8খন জিলা আছে, ঠিক আছে। অসমৰ 8খন জিলা আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হোৱাট ইজ দ্য ৰেংক অফ আছাম একৰ্ডিং টু জিঅ'গ্ৰাফিকেল এৰিয়া এমং দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট। উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ ভিতৰত ভৌগোলিক অঞ্চল অনুসৰি অসমৰ স্থান কিমান? ক'ৰ উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত ভৌগোলিক অঞ্চল অনুসৰি অসমৰ স্থান কিমান? কেই নম্বৰ স্থানত আছে অসম? প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ। কেই নম্বৰ স্থানত আছে অসমখন ভৌগোলিক অঞ্চল অনুসৰি? কাৰেক্ট এনচাৰটো হৈছে অসম দ্বিতীয় স্থানত আছে, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নলিনীৱালা দেৱী ৱন দ্য সাহিত্য একাডেমি এৱাৰ্ড ফৰ হুইচ অফ দ্য ফলোয়িং বুক। তলৰ কোনখন গ্ৰন্থৰ বাবে নলিনীৱালা দেৱীয়ে সাহিত্য একাডেমি বঁটা লাভ কৰিছে? কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছিল? পৰশমণি, অলকানন্দ, জাগৃতি,
দেৱতা গতিকে কোনখনৰ বাবে নলিনীবালা দেৱীয়ে কি বঁটা লাভ কৰিছিল সাহিত্য একাডেমি বঁটা লাভ কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অলকানন্দৰ বাবে ঠিক আছে নলিনীবালা দেৱীয়ে অলকানন্দৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো আহিছো হুইচ কাউন্ট্ৰি ইজ লোকেটেড অন দ্য নৰ্থাৰ্ণ বৰ্ডাৰ অফ আছাম কোনখন দেশ অসমৰ উত্তৰ সীমান্তত অৱস্থিত বাংলাদেশ ভূটান চাইনা নেপাল গতিকে কোনখন দেশ অসমৰ উত্তৰ সীমান্তত অৱস্থিত কোনখন দেশ আছে অসমৰ উত্তৰ সীমান্তত Yes, কাৰেক্ট আনসাৰটো হৈছে ভূটান ভূটান অসমৰ উত্তৰ সীমান্তত আছে ঠিক আছে কোনখন দেশ অসমৰ উত্তৰ সীমান্তত আছে ভূটান নেক্সট কোৱেশ্চনটো আহিছো When was the Assam Children's Literature Trust established গতিকে অসম শিশু সাহিত্য ন্যাস কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল এইটো কোৱেশ্চন বহুত ইম্পৰ্টেণ্ট কি আছে অসম শিশু সাহিত্য ন্যাস কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1990 1987 1980 1997 কোৱা কাৰেক্ট আনসাৰটো কি হ'ব পাৰে কোৱা অসম শিশু সাহিত্য ন্যাস কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল কাৰেক্ট আনসাৰ হৈছে 1987 ত প্ৰতিষ্ঠা কৰা হৈছিল ঠিক আছে 1987 নেক্সট কোৱেশ্চনটো লাইছো when was tea recognized as the state beverage of Assam চাহক কেতিয়া অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি দিয়া হৈছিল এইটো কিন্তু কোৱেশ্চন বহুতে নাজানে অসমীয়া বুকৰ এই কাৰণে কোৱেশ্চন কেইটা ইম্পৰ্টেণ্ট কাৰণ কমন কোৱেশ্চন আহে ইয়াৰ পৰা আমি সিৰিজটো কমপ্লিট কৰিম আমি 22000 35000 যিমান পাৰি আমি কোৱেশ্চন উলিয়াবলৈ ট্ৰাই কৰিম সো আপোনালোকে ক্লাছ কিটা কন্টিনিউয়াছলি কৰিব আৰু আগৰ ক্লাছ কিটা কৰা নাই যদি কৰিব আৰু লগতে ডিএসএছ ডিএমই আসাম পুলিচ এবিইবি সকলোৰ কাৰণে আমি পিডিএফ দি আছো 4000 কো অধিক কোৱেশ্চন পাব প্ৰত্যেকটো কেটেগৰী বেলেগ বেলেগ সো আপোনাক যদি অসম পুলিচৰ কাৰণে পিডিএফ লাগে আপুনি 149 দিলে হ'ব ডিএমই ডিএসএছৰ কাৰণে আমি 149 পে কৰিলে হ'ব ঠিক আছে যদি আপোনাক পিডিএফ লাগে ইনক্লুডিং সকলোবোৰ সাবজেক্ট আমাৰ কভাৰ কৰা হৈছে যদি আপোনাক পিডিএফ লাগে 8638686390 এই নাম্বাৰটো আপোনালোকে লিখি লওক নাম্বাৰটো ফুল নকৰিব 8638686390 এই নাম্বাৰটো আপোনালোকে 149 रुपीस পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব আৰু কোনটো এক্সামৰ কাৰণে আপোনাক পিডিএফ লাগে হেতু আপোনালোকে মেনশন কৰি দিব ঠিক আছে সো আপোনালোকে পিডিএফ পাই যাব আৰু ভালকে পঢ়িব শুভেচ্ছা থাকিল সকলোকে সো চাহক কেতিয়া অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি দিয়া হৈছিল 2008 চনত 2009 চনত 2010 চনত 2011 চনত গতিকে চাহ আমাৰ ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ঠিক আছে গতিকে ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত কি চাহ অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি দিয়া হৈছিল 2011 চনত এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু নেক্সট কোৱেশ্চনটো লাইছো হু ফাউণ্ডেড দা বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল মাধৱদেৱ শংকৰদেৱ ৰামদেৱ কৃষ্ণদেৱ গতিকে বৰপেটা সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল কোৱা বৰপেটা সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিল বৰপেটা সত্ৰখন প্ৰতিষ্ঠা কৰিছিল কোনে মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিল হয়নে মনত ৰাখিবা নেক্সট কোৱেশ্চনটো লাইছো What is the percentage of land area covered under forest in Assam? অসমত বনাঞ্চলৰ তলত আবৃত ভূমিৰ শতকৰা হাৰ কিমান? কিমান? 33.33%, 45.01%, 54.21%, 34.21%. আবৃত ভূমিৰ শতকৰা হাৰ কিমান? অসমত কোৱা কাৰেক্ট আনসাৰটো হৈছে 34.21% ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো How many districts are there in Brahmaputra Valley? Brahmaputra উপত্যকাত কিমানখন জিলা আছে? Brahmaputra উপত্যকাখন জিলাত কিমান আছে? 28, 29, 30, 31. Brahmaputra উপত্যকাত কিমানখন জিলা আছে? কাৰেক্ট আনসাৰ হৈছে 30 খন জিলা আছে Brahmaputra উপত্যকাত ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো Jatinga is the tributary of which river? গতিকে Jatinga ইয়াৰ ভিতৰত কোনটো উপনৈ tributary Brahmaputra বৰাক সোৱণশিৰি কপিলী জাতিংগা যিখন নদী আছে কোনখন নদীৰ উপনৈ কাৰেক্ট আনসাৰটো হৈছে বৰাক ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো How many river island are there in Assam অসমত কিমানখন নদী দ্বীপ আছে অসমত নদী দ্বীপ কেইখন আছে বাৰু কোনোবা ক'ব পাৰিবনে অসমত কেইখন নদী দ্বীপ আছে কোনে ক'ব পাৰিব কোৱাচোন অসমত কেইখন নদী দ্বীপ আছে কেইখন আছে yes দুখন আছে হয়নে অসমত দুখন নদী দ্বীপ আছে এখন আছে মাজুলী আৰু এখন আছে উমানন্দ হয়নে নহয় নেক্সট কোৱেশ্চন
In which year the Nameri Reserve Forest named as Naduar Reserve Forest কোন বছৰত নামেৰি সংৰক্ষিত বনাঞ্চলৰ নাম নদুৱাৰ সংৰক্ষিত বনাঞ্চল বুলি ৰখা হৈছিল কোৱেশ্চনটো ভালকৈ চালক মই অপচন কেইটা দি আছো In which year the Nameri Reserve Forest named as Naduar Reserve Forest 1976 1978 1990 1988 কাৰেক্ট আনসাৰটো কমেন্ট কৰা কুইক Yes, কাৰেক্ট আনসাৰটো হৈছে 1978 1978 চনত নামেৰি সংৰক্ষিত বনাঞ্চলখনৰ নাম নদুৱাৰ সংৰক্ষিত বনাঞ্চল বুলি ৰখা হৈছিল এটো মনত ৰাখিবা নেক্সট কোৱেশ্চন লৈ আইছো Where is the Assam Women University located অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত শিৱসাগৰ যোৰহাট দিছপুৰ তিনিচুকীয়া গতিকে অসম মহিলা বিশ্ববিদ্যালয়খন ক'ত আছে কাৰেক্ট আনসাৰটো হৈছে যোৰহাটত আছে হয়নে অপচন বি ইজ ৰাইট আনসাৰ যোৰহাটত অসম মহিলা বিশ্ববিদ্যালয়খন আছে নেক্সট কোৱেশ্চন হাউ মেনি ডিস্ট্ৰিক্ট are there in বৰাক ভেলী বৰাক উপত্যকাত কিমানখন জিলা আছে বৰাক উপত্যকাত কিমানখন জিলা আছে কাৰেক্ট আনসাৰটো হৈছে 3খন এটা বৰ্তমান জিলাৰ সংখ্যা বাঢ়ি গৈছে টোটাল জিলা আছে এটা 35খন ঠিক আছে সো এইখিনি আপোনালোকে চাই লব নেক্সট কোৱেশ্চন লৈ আইছো when was the সৈনিক স্কুল in গোৱালপাৰা established গোৱালপাৰাত সৈনিক বিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল এটা কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন অসম পুলিচ এপিডিসিএল ডিএমই ডিএসএস সকলো পৰীক্ষাৰ কাৰণে আসামৰ বুকৰ সিৰিজটো বহুত ইম্পৰ্টেন্ট গতিকে সকলো ক্যান্ডিডেটে এই সিৰিজটো চাবলৈ নাপাহৰিব ঠিক আছে গোৱালপাৰাত সৈনিক বিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1968 1965 1971 1964 কাৰেক্ট আনসাৰ হৈছে 1964 1964 চনত গোৱালপাৰা সৈনিক বিদ্যালয় স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন হু ফৰ্ম দ্য মৃত্যু বাহিনী ইন আসাম ডিউৰিং দ্য ফ্ৰীডম ষ্ট্ৰাগল স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত মৃত্যু বাহিনী কোনে গঠন কৰিছিল স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত মৃত্যু বাহিনী কোনে গঠন কৰিছিল পুষ্পলতা দাস কনকলতা বৰুৱা মণিৰাম দেৱান গুণেশ্বৰী দেৱী কাৰেক্ট আনসাৰটো কি হ'ব পাৰে সো স্বাধীনতা সংগ্ৰামৰ সময়ত অসমত মৃত্যু বাহিনী কোনে গঠন কৰিছিল পুষ্পলতা দাসে গঠন কৰিছিল ঠিক আছে পুষ্পলতা দাসে গঠন কৰিছিল নেক্সট কোৱেশ্চন লৈ আইছো হু ইজ নোন এজ সুধাকণ্ঠ ইন আসামিজ অসমত সুধাকণ্ঠ নামেৰে কাক জনা যায় ডক্টৰ ভূপেন হাজৰিকা নীলমণি ফুকন খগেন মহন্ত লক্ষ্মীনাথ বেজবৰুৱা গতিকে সুধাকণ্ঠ বুলি অসমক কাক জনা যায় কোৱা Yes কাৰেক্ট আনসাৰ হৈছে অসমৰ সুধাকণ্ঠ বুলি নামেৰে জনা যায় ডক্টৰ ভূপেন হাজৰিকা ঠিক আছে নেক্সট কোৱেশ্চন লৈ আইছো চম্পাৱতী ফলছ ইজ লোকেটেড ইন চম্পাৱতী জলপ্ৰপাত ক'ত অৱস্থিত ডিব্ৰুগড় যোৰহাট নগাঁও তেজপুৰ গতিকে ক'ত আছে চম্পাৱতী জলপ্ৰপাত কাৰেক্ট আনসাৰটো হৈছে নগাঁৱত আছে চম্পাৱতী জলপ্ৰপাতটো ক'ত আছে নগাঁৱত আছে নেক্সট কোৱেশ্চনটো লৈ আইছো নামেৰি নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত যোৰহাট শিলচৰ শোণিতপুৰ বাক্সা নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে কাৰেক্ট আনসাৰটো হৈছে শোণিতপুৰত আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে শোণিতপুৰত আছে নেক্সট কোৱেশ্চন when was the Indus River dolphin been recognized as the state aquatic animal of Assam অসমৰ ৰাজ্যিক জলজ প্ৰাণী হিচাপে সিন্ধু নদীৰ ডলফিন সিন্ধু কিটা স্বীকৃতি লাভ কৰিছে গতিকে অসমৰ ৰাজ্যিক জলজ প্ৰাণীটো হৈছে সিধু ঠিক আছে সিন্ধু নদীৰ ডলফিন যাক সিধু বুলি কোৱা হয় কিমান চনত স্বীকৃতি দিয়া হৈছিল 2006 2007 2008 2009 কাৰেক্ট আনসাৰটো হৈছে 2008 চনত স্বীকৃতি দিয়া হৈছিল ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ আইছো মামনি ৰয়ছম গোস্বামী ৰিচিভ ডক্টৰেট ডিগ্ৰী ফ্ৰম হুইচ ইউনিভাৰ্চিটি মামনি ৰয়ছম গোস্বামীয়ে কোনখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল কোৱেশ্চনটো ভালকৈ মন দিব মামনি ৰয়ছম গোস্বামীয়ে কোনখন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল আসাম ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি শিলচৰ ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি কাৰেক্ট আনসাৰ কি হ'ব পাৰে কোনখন বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল কোৱাচোন Yes, তেখেতে লাভ কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ঠিক আছে সো মনত ৰাখিবা আসামৰ বুকৰ এইটো ক্লাছ কেনেকুৱা লাগিল আপোনালোকক জনাবলৈ নাপাৰিব আমি সিৰিজটো কমপ্লিট কৰিম আৰু লগতে লুচেন জিকে সিৰিজো আমাৰ চলি যাব ঠিক আছে সো যিসকলে আমাৰ ডিএমই ডিএসএস আসাম পুলিচ পিডিএসএল ৰ পিডিএফ বিচাৰি আছে সো আমাৰ সকলো পিডিএফ আমি দি থকা হৈছে মই আগতে নাম্বাৰটো দিছো 4000 প্লাস কোৱেশ্চন পাব প্ৰত্যেকটো আপোনাৰ এক্সামৰে মাত্ৰ 149 रुपीस যদি আপোনালোকে পিডিএফ ল'ব বিচাৰিছে 149 रुपीस আপোনালোকে পে কৰিব বিচাৰিছে তেনে নাম্বাৰ এটা দিছো নাম্বাৰটো লিখি ল'ব 8638686390 এই নম্বৰটো আপোনালোকে পে কৰি এইটো নম্বৰটো WhatsApp আছে আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিব আপোনালোকে পিডিএফ পাই যাব আৰু
পে'মেণ্ট কৰাৰ পিছত আপোনালোকে হোৱাটছআপত জনাবলৈ নাপাহৰিব আপোনাক কোনটো এক্সামৰ কাৰণে PDF লাগে আসাম পুলিচৰ কাৰণে লাগে DME DSSৰ কাৰণে লাগে APTCL কাৰণে কোনটো এক্সামৰ কাৰণে লাগে আপোনালোকে কমেণ্ট কৰিব আপোনালোকে জানে আমি DME DSSত টেকনিকেল এক্সামত 85% কমন আহিছে আৰু বাকিবোৰ এক্সামতো আমি কমন আনিবলৈ ট্ৰাই কৰিছোঁ যিসকলে PDF ল'ব বিচাৰে ল'ব পাৰে চ' আজিলৈ মানে নেক্সট ক্লাছত আপোনালোক প্ৰতিষ্ঠিত জয় হিন্দ জয় অসম